আপুনি মাকৈ খেতি কৰে নেকি? যদি কৰে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। আস্থাৰ BD8055 মাকৈ বীজে আপোনাক পূৰ্বতকৈ অধিক উন্নত কৰিব। বহু গুণ আছে এই মাকৈ বীজত। ছাতিহাৰা আস্থাৰ BD8055 কোম্পানীৰ বীজ ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ দিশত বহু কৃষক। এবাৰ বজাৰ দখল কৰিব আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ আস্থা BD8055 নামৰ মাকৈ বীজে। চৰ চাপৰিৰ কৃষকৰ মুখত কেৱল আস্থা কোম্পানীৰ নাম। দৰং জিলাৰ ছাতিহাৰা চাপৰিত এই কোম্পানীৰ বীজ ৰোপণ কৰিছে বহু কৃষকে। BD8055 নামৰ বীজ ৰোপণ কৰি বহু গুণ লাভ কৰিছে কৃষকসকলে। এই কোম্পানীৰ বীজ ৰোপণ কৰি লাভৱান হৈছে কৃষকসকলে। আপুনিও অইন কোম্পানীৰ বীজ ৰোপণ কৰাৰ বিপৰীতে আস্থা BD8055 ৰোপণ কৰিবলৈ অনুৰোধ জনাইছে কোম্পানীটোৰ বিষয়াসকলে। এই কোম্পানীৰ মাকৈৰ ৰং হয় সোণালী, দানা হয় ডাঙৰ আৰু ঘন, ওজন বৃদ্ধি হোৱাৰ উপৰিও আৰু বহু গুণ আছে আস্থা BD8055ত। ছাতিহাৰা চাপৰিত কৃষকসকলে এই কোম্পানীৰ মাকৈ ৰোপণ কৰি সন্তুষ্ট প্ৰকাশ কৰিছে। এক সভাৰ আয়োজন কৰি কৃষকসকলক পুৰস্কাৰ প্ৰদান কৰে কোম্পানীটোৰ স্বত্বাধিকাৰীসকলে। ভালে পাইছোঁ, যথেষ্ট ভালে পাইছোঁ আমি খেতিটো কৰি কিনে। আৰু এইটো মাকৈ কোম্পানীটো হ'ল আস্থা BD8055। যিমানখিনি মানে হেৰি কৰিছিলোঁ খেতিটো, যিমানখিনি আশা কৰিছিলোঁ সিমানখিনিয়ে ফল পাইছোঁ খেতিটো কৰি কিনে। কিমান বিঘা? মোটামুটি 20-25 বিঘামান কৰিছোঁ। একে কোম্পানী কৰিছোঁ। আস্থা BD8055। ৰাস্তা 8055 BD8055। কিমানখিনি খেতি কৰিলে? আমি 19 বিঘামান কৰিছোঁ। ভাল হৈছে ফলাফল? ভাল হৈছে। এই কোম্পানীৰ বিষয়ে কি ক'ব? আমি ভালেই পাইছোঁ। তাৰ ৰংটো সোণৰ নিচিনা ৰং আৰু ৰ'দ কম লাগে। আৰু এইটো খেতি আমি 17-18 কুইণ্টেল আমি নিজে উঠিছোঁ। মই এইখিনি ক'ম যে মই আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ ফালৰ পৰা আজি ছাতিহাৰা গাঁৱত আহিছিলোঁ। আহি আমি আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ যিটো BD8055 মাকৈ, এই মাকৈটোৰ খেতি প্ৰদৰ্শনী আমি পাতিছিলোঁ। যি দেখা পালোঁ ৰাইজৰ উৎসাহ দেখি খুব মনটো ভাল লাগিছে যে ছাতিহাৰা গাঁৱৰ ওচৰৰ ৰাইজসকলে আস্থাৰ যিটো BD8055 খেতি কৰি খুবেই ভাল পাইছে। ইয়াৰ যিটো মাকৈৰ যিটো কালাৰ মানে গোলপীয়া ৰং হৈছে আৰু লগতে ইয়াৰ ঠাইটো মিহি আৰু যিখিনি গুণাগুণ থাকিব লাগে, দানাৰ ওজনটো বেছি আছে। মানে খেতিয়কে মানে কি খুবেই ভাল পাইছে। আপোনালোকে চালে মানে শ খেতিয়ক আহি আজি আমাৰ এই যিটো কৃষি প্ৰদৰ্শনী অনুষ্ঠানত ভাগ লৈছে স্বতঃস্ফূৰ্তভাৱে আহি। তো মই কোম্পানীৰ ফালে এইটোৱে ক'ম যে অসম যিটো মাকৈৰ কাৰণে এটা খুবেই সম্ভাৱনীয় এটা ৰাজ্য হৈ আছে। যিহেতু মাকৈৰ যিটো উপযোগিতা মানে আজিকালি ধৰক আপোনালোকে আমি যে পেট্ৰল তেল ভৰাওঁ, পেট্ৰলত 20%, 20% যদি ইথানল মিহলাই এই মাকৈৰ পৰা উৎপাদন হয়। তাৰপিছত আপোনাৰ যিমান খাদ্য আছে, পশুখাদ্য, মাছৰ খাদ্য, চবতে মাকৈ ব্যৱহৃত হয়। আৰু এই মাকৈটো খুবেই লাভজনক খেতি, কম খৰচত অধিক লাভ ল'ব পাৰি। আৰু যি দেখা আপোনালোকে চালে যে খেতিয়কে 18-20 কুইণ্টেল বা 15-20 কুইণ্টেল মাকৈ উৎপাদন কৰিব পাৰিছে বা পাৰিব কৈছে, খুবেই ভাল লাগিছিলে। আমি কোম্পানীৰ ফালৰ পৰা চবকে অসমৰ ৰাইজক এইটোৱে জনাম খেতিয়কসকলক যে আগন্তুক দিনত আস্থা এগ্ৰি জেনেটিক্স কোম্পানীৰ 8055 মাকৈটো খেতি কৰক আৰু চবেই লাভান্বিত হওক। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666।
আৰু 7002472813 মেইল ID probhatiahom@gmail.com